হয় আজি ৰাভা দিৱস আমাৰ সকলৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। আজি এই পবিত্ৰ দিনটোত আজি ভেৰগাঁৱত আমাৰ উদ্যমান মানে যুৱকসকলে মিলি ফালে ইয়াত এটা প্ৰতিমূৰ্তি আজি ইয়াত স্থাপন কৰিলে আৰু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি সেইটো মুকলি কৰি দিলে। এইটো এজন মানে কি কয় আমাৰ সংস্কৃতিৰ গুৰু, কলা গুৰু, তেওঁৰ প্ৰতিমূৰ্তি আমাৰ একদমবাৰে সংস্কৃতিৰে আজিৰ দিনৰ বিশেষ ব্যক্তি আমাৰ জুবিন গাৰ্গে এইটো উদ্বোধন কৰাটো অত্যন্ত মানে মই ভাবোঁ অৰ্থপূৰ্ণ হৈছে আৰু ভেৰগাঁৱৰ নিচিনা ঠাইত তেওঁ আজি দিনটোত আহি ৰাইজৰ লগত লগ দিলে আৰু ইয়াৰ যিটো সভাগৃহ আজি এইটো সম্পূৰ্ণ হৈ পালে আজি আমি সেইটো উদ্বোধন কৰিব পাৰিলোঁ। গতিকে এটা বিশেষ দিনটোত বিশেষ মানে মহান পুৰুষৰ আজিৰ এই তিথিত আমি সেইবোৰ কাম ভেৰগাঁৱত কৰিব পৰাটো অত্যন্ত গৌৰৱজনক কথা। কোনটোত সভাগৃহ আমাৰ 1.5 কোটি টকা আৰু ষ্টেজতো 2-2.5 লাখ টকা হ'ব। মানে খুঁটি নাটি কি আছে মই নাজানো, সেইটো মুঠতে এতিয়া এইটো ব্যৱহাৰযোগ্য হৈ গ'ল। শুভ দিন আৰু আহি খুব ভাল লাগিছে। ধুনীয়া মূৰ্তি ৰাভাদেৱৰ। আমি মই য'ত কলাগুৰু ফেষ্টিভেল পাতিছিলোঁ সকলোতে আমি এটা মূৰ্তি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এইটো বাৰু কলাগুৰু ফেষ্টিভেল নহয়, তথাপি তেওঁলোকে যেতিয়া আমাৰ কি নামটো মৃণাল ৰাভা বনাইছে আৰু দেখিবৰ ধুনীয়া লাগিছে। ডাঙৰ মূৰ্তি আৰু এইটো যুগ যুগ ধৰি থাকি যাব। সকলোকে ৰাভা দিৱসৰ শুভকামনা জনাইছোঁ। সকলোৱে আনন্দ কৰক, গান গাওক, ভাল কাম কৰক, আগবাঢ়ি যাওক। নাই নাই আজি বেলেগ মই ৰখা নাই, কাৰণ মই আকৌ গৈ চিনেমা কাম আছে, আকৌ ষ্টুডিঅ'ত যাম। মই পিছবেলালৈ গুচি যাম আকৌ মানে লাঞ্চটো কৰি পেলাই গুচি যাম আৰু। এইকেইদিন একো ৰখা নাই। এতিয়া মই অকল চিনেমাত ব্যস্ত আছোঁ। চিনেমালৈ চিকাৰৰ কামত লাগি আছোঁ। চিকাৰ ডাবিং চলি আছে, বেকগ্ৰাউণ্ড মিউজিক। চ' ছেপ্টেম্বৰত ৰিলিজ কৰিম। তাৰপিছত নিজৰ চিনেমা আছে ৰৈ ৰৈ বিনালে, সেইখন মই ডিচেম্বৰ মানে ষ্টাৰ্ট কৰিম। সেইখন অহা বছৰ পাব, এইবছৰ নাপায়। এতিয়া চিকাৰতে ব্যস্ত আৰু বেছিভাগ। চিকাৰত আকৌ বেকগ্ৰাউণ্ড মিউজিক আছে বাকী, আৰু ডাবিং অলপ বাকী আছে মোৰ। 3টামান ৰিলৰ ডাবিং বাকী আছে। বাকী অলমষ্ট কাম হৈছে আৰু চিকাৰ। নাই মই যামগৈ এতিয়া, মই আজি যাম আকৌ ৰাতিপুৱা আপোনাৰ ষ্টুডিঅ'ত সোমাম। সকলোকে মৰম জনাইছোঁ। আজি বতৰটো ভাল হৈছে, এইকেইদিন সদায় বৰষুণ সকলোৱে আনন্দ কৰক, সেইটো বিচাৰোঁ। নিশ্চয় আপোনালোকে জানে যে ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিভিন্ন অঞ্চলবিলাকত বিষ্ণু ৰাভা দিৱসটো বিগত কেইবাবছৰ ধৰিও উদযাপন কৰি আহিছে। কিন্তু এইবেলি নিৰ্মিত যিটো আমাৰ প্ৰেক্ষাগৃহ সেইটো উন্মোচন কৰিবৰ কাৰণে ৰাভা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ আনন্দিত হৈছে যে বিষ্ণু ৰাভাৰ আদৰ্শ যিটো প্ৰতিমূৰ্তি সেইটো উন্মোচন কৰিবৰ কাৰণে অসমৰ হাৰ্টথ্ৰব জুবিন দা আহিছে, তেখেত উন্মোচন কৰিছে। আৰু নতুনকৈ প্ৰেক্ষাগৃহ যিটো বনোৱা হৈছে সেইটো উন্মোচন কৰিছে আমাৰ বিধানসভাৰ অধ্যক্ষ তেখেত বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া, স্পীকাৰ ডাঙৰীয়া কৰিছে। গতিকে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে এইটোৱে মেছেজ আমি দিব বিচাৰোঁ যে বিষ্ণু ৰাভা আমাৰ বুকুত ৰাখি কেনে আমি আগবাঢ়ি যাব লাগিব। বিষ্ণু ৰাভাক আমি জীয়াই ৰাখিব লাগিব। বিষ্ণু ৰাভাৰ চিন্তা আৰু আদৰ্শৰ আজিৰ তাৰিখত ইমানেই প্ৰাসংগিকতা আছে, ইয়াক আমি মৰ্মে উপলব্ধি কৰি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহে সমিল মেলে আগবাঢ়ি গৈ বিষ্ণু ৰাভাই যি বৃহত্তৰ বৰ অসম বনোৱাৰ সপোন দেখিছিলে তাত নিশ্চয় অকণমান হ'লেও আমি অৰিহণা যোগাব পাৰিব লাগিব। যুৱ প্ৰজন্মক এইটোৱে ক'ম যে বিষ্ণু ৰাভাক যিহেতু কেৱল আমি তেখেতৰ মৃত্যু বাৰ্ষিকীটো পালন কৰিলে নহ'ব। বিষ্ণু ৰাভাৰ যিবিলাক কৰ্মৰাজি আছিল, বিষ্ণু ৰাভাৰ যিবিলাক ডাইলগ, গীত মাত, গীতৰ যি গভীৰতা, এইবিলাক উপলব্ধি কৰি আমি সমাজৰ হৈ কাম কাজ কৰিব লাগিব। পূৰ্ণ স্বাধীনতাৰ হৈ আমি কাম কাজ কৰিব লাগিব। আপোনালোকে জানে বিভিন্ন খিলঞ্জীয়া মানুহে আজি অধিকাৰ বিচাৰি আন্দোলন অব্যাহত ৰাখিছে। বিষ্ণু ৰাভাই আগতে কৈছিল যে ইয়ে আজাদী ঝুঠা হয়। তো আজিৰ তাৰিখত এইটো উপলব্ধি আমি কৰোঁ, সঁচাকৈ এই স্বাধীনতাটো পূৰ্ণ স্বাধীনতা নহয়,
পূৰ্ণ স্বাধীনতা সেইদিনাখনহে বুজাব যেতিয়া অসমত বসবাস কৰা সৰু সৰু জাতি জনগোষ্ঠীবিলাকে সাংবিধানিক অধিকাৰটো পাব। গতিকে আজিৰ তাৰিখত বিষ্ণু ৰাভাৰ আদৰ্শ আৰু চিন্তা চৰ্চাক আগত ৰাখি আমি আমাৰ জাতিটোক বা সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে নৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ।